ছাত্রের নামসুর কেন্দ্রীয় সমিতির নির্দেশ মর্মে গোটেই অসমৰ লগতে আজি আমি বৰপেটা জিলা মিলেনিয়াম পাৰ্কত 2 ঘণ্টা অৱস্থাত ধৰ্মঘটৰ কাৰ্যসূচী ইতিমধ্যে আমি চলাই আছোঁ। আপোনালোকে জানে যে শেহতীয়াকৈ গোৱালপাৰা জিলাৰ যি অমানৱীয় উচ্ছেদ 667 পৰিয়ালক ইতিমধ্যে উচ্ছেদ সম্পূৰ্ণ কৰিছে। গতিকে এই সময়ত পৰীক্ষা চলি আছে, ল'ৰা ছোৱালীসকলৰ পৰীক্ষা চলি আছে, তেওঁলোকে আকাশখন চাল বনাই মাটিখন বিচনা বনাই তেওঁলোক আজি থাকিব লগা হৈছে। আজি আপোনালোকৰ জৰিয়তে আমি দেখিছোঁ, প্ৰিণ্ট মিডিয়াত ইলেক্ট্ৰনিক মিডিয়াতে দেখিছোঁ, এই কণকণী বাচ্চাসকলে সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কেনেকৈ কান্দি আছে, তেওঁলোকৰ অৱস্থা চাই এনেকুৱা লাগিছে যে এজন সভ্য সমাজত আমি বসবাস কৰি আছোঁ নে ক'ত বসবাস কৰি আছোঁ। গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, যিসকল মানুহ তাত এই গোৱালপাৰা জিলাত বসবাস কৰি আছে, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰাই তাতে কিছুমান মানুহ তাতে বসবাস কৰি আছে, সেইসকল মানুহক আজি গাৰ বলেৰে আজি হিটলাৰী কায়দাৰে তেখেতে সেই মানুহখিনিক উচ্ছেদ কৰিছে। গতিকে ৰাজনীতি ক্ষমতা চিৰস্থায়ী নহয়। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একপক্ষীয়ভাৱে এটা জাতিক টাৰ্গেট কৰি এটা জাতিক নিষেধ কৰাৰ কাৰণে যি পৰিকল্পনা কৰিছে এইটো কেতিয়াও বাস্তৱিত নহয়। এই ধৰ্মীয় সংখ্যালঘু মানুহখিনি যথেষ্ট কষ্ট কৰিব পাৰে, ত্যাগ স্বীকাৰ কৰিব পাৰে। কিমান আৰু পৰীক্ষা দিব লাগে, আমাৰ যিমান পৰীক্ষা দিব লাগে আমি পৰীক্ষা দিম। আমি এই দেশৰে নাগৰিক, এই দেশতে আমি জন্মগ্ৰহণ কৰিছোঁ, এই দেশতে আমাৰ মৃত্যু হ'ব। গতিকে আমাৰ মানুহৰ ঘৰ বাৰী ভাঙি দিয়াৰ যদিও দিয়া হৈছে, সেইসকল মানুহে কোনো পদ্ধেই এই অসম এৰি নাযায়। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে পুছবেক কৰি আছে, যেতিয়া যি মন যায় কোনো ধৰণৰ আইন কানুন কোৰ্ট আদালত একো মানা নাই, তেখেতৰ যিটো ভাবে ৰাতিপুৱা সেইটো কাৰ্যকৰী কৰিব বিচাৰিছে। গতিকে এই ধৰ্মঘট কাৰ্যসূচীৰ পৰাই ক'ব বিচাৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সময় বেছি দিন নাই, সময় সংকীৰ্ণ। কেইদিনমান পিছতে তেখেতৰ গাদী যাব আৰু এই গাদী যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কি অৱস্থা হয়। গতিকে মই আপোনালোকৰ জৰিয়তে এই অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগিব, অন্যথা আজি অৱস্থান ধৰ্মঘটেই নহয়, ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন অসমৰ ভিতৰত হ'ব।